এষাৰ কথা আছে বোলে দিলেও আপদ নিদিলেও আপদ। আপোনালোকে কি বুলি ভাবিছে, কি দিয়া কথা ভাবিছে? আপোনালোকে বেলেগটো নাভাবিব। মই এইটো কৈছোঁ, ঘৰ ভাড়া দিলেও আপদ আৰু ঘৰ ভাড়া নিদিলেও আপদ। স্বাগতম জনাইছোঁ আপোনালোকক এটা সুন্দৰ পৰিৱেশৰ পৰা। আৰু এই সুন্দৰ পৰিৱেশটোতে মানে ঘটি থাকে নানান ঘটনা। আপোনালোকক মই যিখন থাম্বনেইল লগাই দিছোঁ, সেই থাম্বনেইলখনত যিটো চিৰি আছে, সেই চিৰিটো কি জানেনে? সেইটো হ'ল আমাৰ অহা যোৱা কৰা চিৰি। যেতিয়াৰ পৰা ধৰক গাড়ী গুড়া হ'ল বা স্কুটি হ'ল, তেতিয়াৰ পৰা আমি চিৰিটো ব্যৱহাৰ নকৰোঁ। তথাপিও এতিয়া কেতিয়াবা কি হয়, আমি শ্বৰ্টকাট দি পেলাই যাবলৈ হ'লে সেই চিৰিটো দি আমি যাওঁ। আৰু সেই চিৰিটোতে ঢকুৱাখানাৰ সেই ছোৱালীজনীয়ে মানে ফটো উঠিছে, আপোনালোকে দেখিছে চাগৈ। আৰু নিউজতো আপোনালোকে দেখিছে। মই আপোনালোকক এইকেইদিন কি কৈ আছিলোঁ, এইটোৱে যে গুৱাহাটীত যিবিলাক মানে বেয়া কাম হয়, সেইবিলাক প্ৰায়বিলাক মই কি কৈছিলোঁ, আঁতৰৰ মানুহে কৰে, নহয় জানো? আজি এই ভিডিঅ'টো বনোৱা অৰ্থ এইটোৱে, মই একদম প্ৰমাণসহ। মই যিহেতু কওঁ, এইটো ৰাস্তাতে মাজতে এজনী মই ছোৱালী পৰি থকা দেখাইছিলোঁনে? সেই ছোৱালীজনী বাপেকহঁতে লৈ গ'ল। সেইজনী আছিলে দেউৰী ছোৱালী। আৰু এইজনী ছোৱালীৰ নামটো মই নকওঁৱেই বাৰু, দিয়কচোন। আপোনালোকে নিউজত পাইছে। সেইটো নিউজত নাছিলে কাৰণে মই সেইটো আপোনালোকক দেখাই দিছিলোঁ। কিন্তু এতিয়া কি হ'ল জানেনে? সেই ছোৱালীজনীয়ে কালি আত্মহত্যা কৰিলে। আৰু আছেও ক'ত? আমাৰ ওচৰতে হয়, ত্ৰিবেণী পথ চচলত, মানে অকণমান আৰু মানে একেটা এৰিয়াই দেই, চচলত। এতিয়া ভাড়া দিলেও আপদ, ভাড়া নিদিলেও আপদ। এনেকুৱা কিছুমান নভবা নিচিন্তা কাম কৰি দিয়েহি। আৰু ভাড়া বিচাৰি অহা সময়তো কি কৰেহি, এনেকুৱা একেবাৰে হাতে ভৰিয়ে ধৰিব, ইমানেই ভাল দেখাব, মানে ভাড়াতীয়ায়ো দিবলৈ বাধ্য। কাৰণ গুৱাহাটীখনত কি ভাড়াতীয়া হিচাপেও ব্যৱসায়, হয়নে নহয়? ভাড়া দি পেলাই বহু লোক তেনেকৈ চলি থাকে, সেইটো একো বেয়া কথা নহয়। কিন্তু চালি জাৰি চাই ল'ব লাগে। কিন্তু তেওঁকো চাগে চালি জাৰি চায়ে লৈছিলে, আৰু চাই লৈ পেলাইহে চাগে হয়তো ভাড়াটো দিছিলে। কিন্তু সেই মালিকসকলে নাজানে যে তেওঁ ছুইচাইড কৰিব, কিবা কৰিব, এইবিলাক হয়তো নাজানে। আৰু তেনেকৈয়ে কি হয়, গুৱাহাটীৰ বহুত ভাড়াতীয়াবিলাকৰ বদনাম হয়। বিশেষতে একেবাৰে এনেকুৱা বদনাম হয়, ইয়াৰ আগতে আজিৰ পৰা দুবছৰমানৰ আগত আপোনালোকৰ মনত আছে নিশ্চয়, এজনী ধেমাজিৰ ছোৱালী মানে কি বুলি কয়, দুটাক ভাল পাই আছিলে, ইটোকো ভাল পায়, সিটোকো ভাল পায়। আৰু মাকগৰাকীয়ে কিন্তু অমৃত উদ্যানৰ ওচৰত দেই, তাৰপিছতে কি হ'ল, মাকগৰাকীয়ে কি কয়, ভাড়াঘৰৰ মালিকৰ কথা কয়। মালিক ঘৰৰ লগত তেনেকুৱা, মালিকে তেনেকুৱা কৈছে, তোৰ ছোৱালী মৰিছে, কাৰ লগত, এটা লগতেই ভাল নে দুটা লগতেই ভাল, সেইটোতো মালিকে বিচাৰ কৰিবলৈ নাযায়, নহয় জানো? সেই মানুহগৰাকীয়ে কি কৰিছিলে, মালিকক ফচাইছিলে। মই ভিডিঅ' বনাইছিলোঁ। কিন্তু সেই মালিকটো কথাটো বাদ দিয়ক, পুলিচৰ অনুসন্ধানত ওলালে মাকগৰাকীয়ে যেতিয়া কৈছিলে নেকি, বোলে নহয়, এইটো সম্বন্ধীয় ভায়েক হয়, ভায়েকৰ লগত এনেকুৱা, ভায়েকে সম্বন্ধীয়, আমাৰ নিজা ভায়েক। কিন্তু সেই নিজা ভায়েকেহে মাৰিলে। আৰু বেলেগ এটাক ফচাইছিলে, সেইটো কিন্তু নফচিলে। সেই নিজা ভায়েকটো, মাকে যাক চাৰ্টিফিকেট দিছিলে ভাল বুলি, তেওঁহে আকৌ ফচি মৰিলে। ভাড়াঘৰৰ মানুহ ঘৰক ফচাবলৈ তেওঁ এনেই যত্ন কৰিছিলে। আৰু এতিয়া হ'ল কি, এইজনী ছোৱালীও যি নেকি ত্ৰিবেণী পথত আহি পেলাই ভাড়া আছিলে, আৰু থকাৰ পিছত মই আপোনালোকক কওঁনে, আমাৰ ইয়াত এনেকুৱা এই ৰাস্তাটোত মানে কি হয়, ল'ৰা ছোৱালী আহে আৰু কি কৰে জানে, ইমান চালোঁ, তেওঁলোকে একদম হিন্দী কৰি পেলাই দেখুৱায়, আৰু ভাবে চাগে হিন্দী ভাষী বুলি। এনেকুৱা বহুত মানে আছে আৰু পাঙত পেলোৱা। যেতিয়া তেওঁলোকক মানে দাবী ধমকি দিয়া হয়, তেতিয়াহে তেওঁলোকে মানে অসমীয়া কথাটো উলিয়ায়। আৰু এই ছোৱালীজনীক দেখিছোঁ, এইফালে অহা যোৱা কৰে। আপোনালোকক এতিয়া মই কওঁ শুনক, সেই ছোৱালীজনী যেতিয়া তাত ফটো উঠিছে, সেই চিৰিটো, ইমান ওখ চিৰিটোত ফটো উঠিছে, সেই ফটোখন জানো তেওঁ নিজে মাৰিছে? তেওঁতো পজ দি আছে, নিশ্চয় বেলেগে মাৰিব লাগিব, নহয় জানো? আৰু তেওঁ সহকৰ্মীৰ মই ভাষ্য এটা শুনাম। সেই সহকৰ্মীৰ মতে তেওঁ বেলেগৰ লগত কেতিয়াও মানে মিলা মিছা নহৈছিলে, একদম কম মিলা মিছা, নিজৰ ৰুমতে মানে নিজৰ কামতে তেওঁ ব্যস্ত থাকে, বেলেগৰ লগত একো কথা শ্বেয়াৰ নকৰে। তথাপিও কিছু মুহূৰ্তত হয়তো শ্বেয়াৰ হ'বলৈ বাধ্য হয়। আৰু সেইখিনি আছিলে ক'বলৈ। মই আকৌ আপোনালোকক এটা প্ৰমাণসহ মানে দেখাই দিলোঁ যে সেই চিৰিটো আছিলে আমাৰ চিৰিয়ে আছিলে, আমাৰ চিৰি মানে আমি অহা যোৱা কৰা ৰাস্তাটোৰ চিৰিয়ে। আৰু তেওঁ ফটো পষ্ট দিলে, আপোনালোকে নিজে কওকচোন, তেওঁকতো কোনোবাই তুলি দিব লাগিব, নহয় জানো? আৰু দিলে কোনে তুলি? নিশ্চয় সেইবিলাকেই কোনোবাই তুলি দিছে। আৰু তেওঁ মানে 7-8 বছৰ যাৰ লগত ৰিলেশ্যন আছিলে, তেওঁ বোলে এই ছোৱালীজনীয়ে, যিজনী ছোৱালীয়ে ছুইচাইড কৰিলে, সেই ছোৱালীজনীয়ে বোলে ক'বই নোৱাৰে যে সেই ল'ৰাজন মানে বিবাহিত। গতিকে আপোনালোকে কওক, দুখ কাৰ?
দুখ কাৰ? ভাড়াতীয়া ঘৰৰ দুখ নে সহকৰ্মীগৰাকীৰ দুখ নে সেই ছোৱালীগৰাকীয়ে দুখ? এয়াই আছিলে মোৰ ক'বলগীয়া। আৰু চাওক সহকৰ্মীয়ে কি ক'লে। 14-15 পৰা আমাৰ তাতে জইনিং কৰিছে। চ' ৰেগুলাৰ বেচিছত যেনেকৈ চলি আছে তেনেকৈ চলি আছিলে। আজি মানে আমাৰ অফিচ টাইমিঙৰ মতে তাই যিহেতু মানে অফিচ পোৱাগৈ নাই, চ' আমাৰ ৰিপৰ্টিং মেমে মানে কল কৰিছিলে। তাই একো ৰেছপন্স কৰা নাই। তাৰপিছতে আমি 12-1মান বজাত আমি চবেই এবাৰ ফোন কৰিছোঁ ক'ত আছা কি কথা সুধিবলৈ, যে কলিগ হিচাপে, কলিগ কাম ফ্ৰেণ্ড হয় আমি। তো ফোন কৰোঁতে তাই আমাৰ ফোনবিলাকো ৰেছপন্স কৰা নাই। চ' যিহেতু নাই কৰা, তাৰপিছতে আমি মালিক ঘৰে মানে আমাৰ কলিগ এগৰাকীক কল কৰিছিলে। তাৰপৰা কল কৰাৰ পিছত মানে তাইৰ পৰা 2 ঘণ্টা পিছত আমি খবৰ পাইছোঁ। আমি নাম্বাৰটো পাই যেতিয়া খবৰ লৈছোঁ, মই ফোন কৰিছোঁ, তেতিয়া তেওঁ কৈছে যে মানে তাই আৰু নাই বুলি। এইটো মইতো খবৰ পাইছোঁ 10:12 মানত, এই অলপ আগত। অফিচত তাই বহুত ৰিজাৰ্ভ হয়, ইণ্ট্ৰভাৰ্ট হয়, তাই ইমান বেছি কথা খুলি নকয়। আৰু তাই মই মোৰ দেউতাৰ ঘৰৰ ওচৰত হয়, চ' মই সেইখিনি গম পাওঁ। আৰু মোৰ দেউতাৰ ঘৰ ঢকুৱাখানা হয়। মানে ডিটেইলিঙত একো সম্পৰ্ক বা তাইৰ ইণ্টাৰনেল কথা আমি একো গম নাপাওঁ। সেইটোৱে মানে আমাৰো এটা কুৱেশ্যন মাৰ্ক হৈ গৈছে। সেনেকুৱা এবাৰ শুনিছিলোঁ মানে যে তাইৰ 7 years কাৰোবাৰ লগত ৰিলেশ্যনত আছিলে। তাৰপিছতে মানুহজন মানে আপোনাৰ আনফৰ্চুনেটলি মানে মেৰিড ওলালে। চ' তাই এইটো কথা ৰিচেণ্টলিয়ে গম পাইছে নেকি। তাৰপিছত তাই অলপ ডিষ্টাৰ্বো আছিলে, কিন্তু তাই আমাক কেতিয়াও শ্বেয়াৰ কৰা নাই। এবাৰ কিবা এটা কাৰণে তাই ছাডেনলি ঘৰ গুচি গৈছিলে 2 দিনৰ কাৰণে, জুনৰ 1 আৰু 2 তাৰিখে। তেতিয়া মই তাইক কল কৰি সোধোতে তাই মানে কৈছে যে কি মোৰ এটা মানে মোৰ ভিতৰুৱা হেৰি আছে, চ' মই এইটো কথা শ্বেয়াৰ কৰিব নোৱাৰোঁ, সেইকাৰণে মই নকওঁ। আৰু তাইৰ লগত মই ইমান বেছিও মানে ডিটেইলিঙত গম নাপাওঁ। চ' সিমানখিনি আমি জানো। এইটো তাই মোক শ্বেয়াৰ কৰিছিলে 2 এপ্ৰিলত। মোৰ একজেক্টলি যিটো ডেট মানে 2 এপ্ৰিল, বিকজ আমি 1 এপ্ৰিলত মানে আমাৰ অফিচৰ পাৰ্টি এটা আছিলে। তো তাৰ পাছদিনা তাই মোক এইটো কথা শ্বেয়াৰ কৰিছিলে। নাই, তাই আজিৰ দিনত যোৱা নাই। আমি চিনি নাপাওঁ। মই যিহেতু কৈছোঁ তাই ইণ্ট্ৰভাৰ্ট আৰু ৰিজাৰ্ভ হয়। চ' আমি গম পালেতো আমি কিবা এটা ক'লোঁ হয়, বা আমি গম পালোঁ হয় যে এইটো ইনচিডেণ্ট হৈছে বুলি। তাই কথাই নাপাতে অফিচত। তাই নিজৰ ডেস্কত তাই নিজৰ ভাগে বহে, নিজৰ ভাগে মানে নিজৰ কাম কৰে। কেতিয়াবা কল চল থাকে, আমি যিহেতু চেলছৰ হয়, তো কোনোবা কাৰোবাৰ লগত কলত গ'লেও তাই ইমান কথা নাপাতে। আমি সদায় অফিচিয়েল টাৰ্মছতে সদায় আমাৰ কথা বতৰা চলি থাকে। চ' ইমান বেছি গম নাপাওঁ। 14-15 পৰা আমাৰ তাতে জইনিং কৰিছে। চ' ৰেগুলাৰ বেচিছত যেনেকৈ চলি আছে তেনেকৈ চলি আছিলে। আজি মানে আমাৰ অফিচ টাইমিঙৰ মতে তাই যিহেতু মানে অফিচ পোৱাগৈ নাই, চ' আমাৰ ৰিপৰ্টিং মেমে মানে কল কৰিছিলে। তাই একো ৰেছপন্স কৰা নাই। তাৰপিছতে আমি 12-1মান বজাত আমি চবেই এবাৰ ফোন কৰিছোঁ ক'ত আছা কি কথা সুধিবলৈ, যে কলিগ হিচাপে, কলিগ কাম ফ্ৰেণ্ড হয় আমি। তো ফোন কৰোঁতে তাই আমাৰ ফোনবিলাকো ৰেছপন্স কৰা নাই। চ' যিহেতু নাই কৰা, তাৰপিছতে আমি মালিক ঘৰে মানে আমাৰ কলিগ এগৰাকীক কল কৰিছিলে। তাৰপৰা কল কৰাৰ পিছত মানে তাইৰ পৰা 2 ঘণ্টা পিছত আমি খবৰ পাইছোঁ। আমি নাম্বাৰটো পাই যেতিয়া খবৰ লৈছোঁ, মই ফোন কৰিছোঁ, তেতিয়া তেওঁ কৈছে যে মানে তাই আৰু নাই বুলি। এইটো মইতো খবৰ পাইছোঁ 10:12 মানত, এই অলপ আগত। দেখিলে নহয় আপোনালোকে সেই সহকৰ্মীগৰাকীয়ে কি ক'লে। এতিয়া আপোনালোকে কওকচোন, কাক দোষ দিব? ভাড়াতীয়া মানুহঘৰক দোষ দিব, নে সেই যুৱকজনক দোষ দিব, নে সেই যুৱতীগৰাকীক দোষ দিব? কাক দোষ দিব? এতিয়া নিজেই নিজৰ বিবেচনাটো আপোনালোকে কৰক। আৰু মই কোৱা কথাটো যে মিছা নহয়, আপোনালোকক প্ৰমাণসহ মই দেখাই দিলোঁ। এইখিনি আছিল মোৰ ক'বলগীয়া। গতিকে সদুতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।